বিজেপি বিটিআৰৰ গুৰেশ্বৰ মণ্ডল বিজেপিত অনুষ্ঠিত হয় বৃহৎ যোগদান সমাৰোহ। তামুলপুৰ জিলা এছটি মৰ্চাৰ সাধাৰণ সম্পাদক ডেৰহাছৰ নাৰ্জাৰী আৰু যুৱ সমাজকৰ্মী চক্ৰধৰ বড়োৰ নেতৃত্বত 1000তকৈ অধিক লোকে যোগদান কৰে বিজেপি দলত। আজি সন্ধিয়া গুৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত দুয়োগৰাকী বিজেপি কৰ্মীৰ নেতৃত্বত বৃহৎ সংখ্যক লোকে যোগদান কৰিব ওলাই আহিছে বিজেপি দলত। দুয়োগৰাকী বিজেপি কৰ্মীয়ে নিজৰ নিজৰ সমৰ্থকসকলক লগত লৈ এক ৰেলীৰে উপস্থিত হয় গুৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত। আজি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত অনুষ্ঠিত হয় গুৰেশ্বৰ মণ্ডল বিজেপি কাৰ্যালয়ত বৃহৎ যোগদান সমাৰোহ। বিশেষকৈ বিজেপি দলে বিটিচিত প্ৰাৰ্থিত্ব ঘোষণা নকৰিলেও গুৰেশ্বৰ মণ্ডল বিজেপিত ৰাইজৰ যোগদান অব্যাহত আছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 24 নৰ্থ ইষ্ট। আমাৰ দলৰ মণ্ডল কাৰ্যালয়ত এটা বিশাল যোগদান কাৰ্যসূচী হৈছে। এক সহস্ৰাধিক 1000তকৈ বেছি এই অঞ্চলৰ ব্যক্তি আমাৰ দলৰ আদৰ্শৰ প্ৰতি সন্মান জনাই আমাৰ দলত যোগদান কৰিছে আৰু সকলো ভাষা ভাষী, সকলো ধৰ্মাৱলম্বী, সকলো সম্প্ৰদায়ৰ লোক আজি আমাৰ দললৈকে আহিছে। মই আশা ৰাখোঁ যে অহা ছেপ্টেম্বৰ মাহত আমাৰ যি বিটিআৰৰ নিৰ্বাচন আছে, এই নিৰ্বাচনত এই ধৰণৰ উৎসৱমুখৰ যি যোগদান কাৰ্যসূচী, এই কাৰ্যসূচীবোৰে আমাক বহুত লাভান্বিত কৰিব। গড়েশ্বৰ সমষ্টিটো এইবাৰ গড়েশ্বৰ MCLA সমষ্টি আমি বিপুল ভোটত বিজয়ী হ'ব পাৰিম। আমাৰ কাৰ্যকৰ্তাসকল, আমাৰ মণ্ডলৰ কৰ্মকৰ্তা, আমাৰ বুথৰ কৰ্মকৰ্তাই খুব সুন্দৰভাৱে কাম কৰি আছে। তাৰ লগে লগে আপোনালোকে ইতিমধ্যে গম পাইছে যে অহা 9 তাৰিখে দুপৰীয়া সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গড়েশ্বৰলৈ আহিব এখন কাৰ্যকৰ্তা সন্মিলন সম্বোধন কৰিবৰ কাৰণে, আৰু মই তাৰ প্ৰস্তুতিও চাই যাম। আৰু আজি এই প্ৰস্তুতি চাবলৈ আহোঁতে যি ধৰণে বিশাল যোগদান, 1000তকৈ বেছি লোকৰ যোগদান দিয়ে সঁচাকৈ মোক উৎসাহিত কৰিছে। মই ইয়াৰ দলৰ কৰ্মকৰ্তাসকলক ধন্যবাদ দিছোঁ আৰু আশা ৰাখোঁ যে আমাৰ দললৈ যি ধৰণৰ বিভিন্ন দলৰ পৰা নেতা বা বিভিন্ন দলৰ পৰা সমৰ্থক কৰ্মী আহিছে, আমাৰ দলটো বহুত শক্তিশালী হ'ব আৰু এইসকলক লৈ আমি আগন্তুক নিৰ্বাচনত বিটিআৰত যথেষ্ট ভাল ফল দেখিবলৈ সক্ষম হ'ম। আমাৰ কাৰণে BPF আৰু UPPL যদি মিত্ৰতা কৰিব পাৰে ভাল, আমিতো শুভেচ্ছা জনাম। আৰু আমাৰ দলটোৰ কথা হ'ল যে আমি আমাৰ দলৰ স্থিতিটো জানো। আমি দলটোৱে নিৰ্বাচন খেলিবলৈ গৈ আছোঁ। আমাৰ দলটোৰ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো MCLA সমষ্টিলৈকে গৈছে। দলৰ আমি সাংগঠনিক শক্তিটো চাই আমি য'তেই জিকিব পাৰোঁ তাতেই ইলেকশ্যন খেলিম। আৰু আমি ক'ত ক'ত জিকিব পাৰোঁ, এই এবাৰ ফিল্ডত ঘূৰাৰ লগে লগে আমি গমেই পাম যে ক'ত ক'ত জিকিব পাৰোঁ। গতিকে বাকী কোন দলে কি কৰিছে আমাৰ প্ৰয়োজন নাই। আমি য'ত জিকিব পাৰোঁ তাতে আমি ইলেকশ্যন খেলিম। আৰু বাকী দলসমূহ লগ হৈ খেলে, পৃথকে পৃথকে খেলে, আমাৰ তাত কোনো অসুবিধা নাই। আমাৰ কোনো আগ্ৰাসন নহয়। আমাৰ দলটোৰ জনপ্ৰিয়তা, আমাৰ দলটোৱে সাধাৰণ ৰাইজৰ কাৰণে কাম কৰিব বিচাৰে। আমি বিচাৰোঁ যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিটো সম্প্ৰদায় একলগ হৈ কাম কৰিব লাগে। আজি বিটিআৰত শান্তি কোনে আনিলে? বিটিআৰত শান্তি আনিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব, অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব। ইমান বছৰ বিটিআৰৰ যি অশান্ত পৰিৱেশ, সেই অশান্ত পৰিৱেশৰ পৰা সকলো বড়ো সংগঠনক একলগ কৰি বিটিআৰ চুক্তি কৰি আজি এটা শান্তিৰ পৰিৱেশ আহিছে। এই পৰিৱেশ আমি সদায় বিৰাজ কৰাটো বিচাৰোঁ, যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি লাগিব। এই অঞ্চলত বড়ো ভাইসকলৰ লগে লগে ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠীয়ে সুৰক্ষিত অনুভৱ কৰিব লাগিব আৰু সকলোৱে সম্প্ৰীতিৰ মাজেৰে জীয়াই থাকিব লাগিব। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিক আজি ৰাইজে বিচাৰিছে। মই ভাবোঁ যে এই সমন্বয়ৰ বাৰ্তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি, ইয়াত কোনো বেলেগ কথা নাই আৰু আমি কাকো আগ্ৰাসন কৰাৰ কথা নাই। আমি সকলোৰে লগত বন্ধুত্বমূলকভাৱে ইলেকশ্যন খেলিব লাগিব। আমাৰ কাৰণে UPPL আমাৰ বন্ধু, BPF আমাৰ বন্ধু আৰু গোটেই বড়োলেণ্ডৰ জনসাধাৰণ আমাৰ বন্ধু। আমি তেখেতসকলৰ আশীৰ্বাদ বিচাৰিছোঁ, ইমানেই আমাৰ দায়িত্ব। প্ৰমোদ বড়ো ডাঙৰীয়াৰো এই শান্তি অনাত অৰিহণা নাই বুলি আমি কোৱা নাই, নিশ্চয়কৈ তেওঁৰো অৰিহণা আছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰো অৰিহণা আছে, হাগ্ৰামা মহিলাই ডাঙৰীয়াৰো অৰিহণা আছে, কিন্তু এটা দীঘলীয়া প্ৰচেছ। আজি বিটিআৰত এই যে শান্তি স্থাপন হৈছে, এটা দীঘলীয়া প্ৰচেছৰ মাজেৰে আহিছে।
ইয়াত হাগ্ৰামা মহিলাৰো অৰিহণা আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰো অৰিহণা আছে, বড়োলেণ্ডৰ জনসাধাৰণৰ অৰিহণা আছে, আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ অত্যন্ত সদিচ্ছা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অক্লান্ত পৰিশ্ৰমৰ কাৰণে এই ধৰণৰ শান্তিৰ পৰিৱেশ আহিছে, আৰু এই পৰিৱেশ আমাক ভৱিষ্যতৰ দিনত সদায় লাগিব। সেইকাৰণে সকলোৱে মিলি শান্তি আনিছো আৰু সকলোৱে মিলি বিটিআৰ কৰিব লাগিব। আমি কৈছো যে আমি কিমানত জিকিব পাৰো সেইটো এতিয়ালৈকে আমি গম পাবই পৰা নাই, কাৰণ আমি এতিয়া সমষ্টিয়ে আমাৰ কাৰ্যকৰ্তা সন্মিলন কৰিছো। এই সন্মিলন কৰাৰ পিছত আমি গম পাম যে আমি কিমান সমষ্টিত জিকিব পাৰিম, আৰু আমি জিকিব পৰা সমষ্টিতে প্ৰাৰ্থিত্ব দিম। গতিকে গমেই পাব যে আমি যেতিয়াই প্ৰাৰ্থিত্ব য'ত দিম জিকিব পৰা সমষ্টিতে দিম। আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে কৈ থৈছিলে যে আমি দুইটা দলৰ লগত সমান সুসম্পৰ্ক ৰাখি চলিব খোজো, আৰু সেইকাৰণে হাগ্ৰামা মহিলী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিপক্ষে প্ৰাৰ্থিত্ব নিদিওঁ বুলি কৈ থৈছিল। গতিকে সেই স্থিতিতে আমি এতিয়ালৈকে আছো যে আমি দুয়োগৰাকী চিফ আৰু প্ৰাক্তন চিফ দুয়োগৰাকীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব নিদিয়াৰ কথাৰে আমি আগবাঢ়ি আছো। এতিয়া আমি সমষ্টিত ঘূৰাৰ পিছত পৰিৱেশবিলাক কি হয় তাৰপিছত আমাৰ ৰাজ্যিক নেতৃত্ব সুন্দৰভাৱে জনাব। চাওক, অসমত এচাম মানুহে অসমীয়া জাতিটোৰ প্ৰতি এটা ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ ৰাইজ, উজনি অসমৰ ৰাইজ আজি বুজি পাইছে যে কেনেকুৱা ধৰণে আগ্ৰাসন কৰে, কাৰণ আমি নামনি অসমত তেনেকুৱা আগ্ৰাসন হৈ আমি নোহোৱা হৈ গ'লো। এতিয়া আমি বুজিলেও আমি তাক সমাধানৰ সূত্ৰ বিচাৰি পোৱা নাই, কিন্তু উজনি অসমৰ ৰাইজ যদি আজিয়ে জাগে হয়তো এই সমাধানৰ সূত্ৰটো ক'ৰবাত ওলাব। মই সেইকাৰণে তেখেতসকলক ধন্যবাদ দিছোঁ যে উজনি অসমৰ ৰাইজ সজাগ হওক, কাৰণ আমি বৰপেটা, ধুবুৰী, গোৱালপাৰা, আনকি কিছু পৰিমাণে নলবাৰী, কিছু পৰিমাণে মৰিগাঁও, নগাঁও, এই সকলোবিলাক ইয়াৰ আগ্ৰাসনৰ ভিতৰত সোমাই গ'লো। এতিয়া আমাৰ একেবাৰে ৱাদি নোপোৱা অৱস্থা। সেই ঘটনাবিলাক যাতে শিৱসাগৰত নহয়, ডিব্ৰুগড়ত নহয়, যোৰহাটত নহয়, তাৰ কাৰণে এই অঞ্চলৰ ৰাইজ জাগ্ৰত হ'ব লাগিব। আমি চৰকাৰখন ৰাইজৰ লগত আছো। আমি কোনো বাহিৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক অসমৰ ভূমি, বিশেষকৈ ফৰেষ্টৰ ভূমি, বনভূমিয়ে হওক বা আমাৰ পিজিআৰে হওক, এইবিলাক দখল কৰিবলৈ নিদিওঁ। তাৰ বিৰুদ্ধে আমাৰ আন্দোলন বা আমাৰ চেষ্টা চলি থাকিব, আৰু চৰকাৰে তাৰ বিৰুদ্ধে কাম কৰিব।